মৈৰাবাৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত এজন মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উত্তৰ দলৈগাঁৱত আজি পুৱা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। দিলদাৰ হুছেইন নামৰ লোকজন পথাৰত গৈ থকা অৱস্থাত চাৰিজনকৈ লোকে আগভেটি ধৰি ভয়ংকৰভাৱে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে। দা কুঠাৰ আৰু লাঠিৰে গুৰুতৰভাৱে আহত কৰে ৬০ বছৰীয়া দিলদাৰ হুছেইন নামৰ লোকজনক। পূৰ্বৰ ভূমি সংক্ৰান্তীয় আখেজত লোকজনক এনেকৈ ভয়ংকৰভাৱে মাৰপিট কৰি হাত ভৰি ভাঙি পেলাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ইতিমধ্যে আহত লোকজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰিছে চিকিৎসকে। মানে সোনকালে পথাৰত গৈছে মিচিঙেৰে পানী ল'বলৈ, তাতে গৈ মানে মিচিঙে পানী লৈ আছে, মানে ৪-৫জন আহি মানে মাৰপিট কৰিছে। কোনে কোনে মাৰপিট কৰিছে? মাৰপিট কৰিছে মানে বৰদিল, সভাপতি, আব্দুল মজিদ, তেওঁলোকে মাৰপিট কৰিছে। যোনে আঘাত পাইছে তেখেত কোন হয় আপোনাৰ? কি লয়? মোৰ মামা হয়। আপোনাৰ মামা? তেখেতে কি সন্দৰ্ভত মাৰপিট কৰিছে, মানে কি লৈ পেলাই কাজিয়াটো কি লৈ হৈছিলে? কাজিয়াটো কি তাতো মই গম নাপায়। পথাৰত পানী লৈ যাওঁতে মাৰপিট কৰিছে। আৰু কিহেৰে আঘাত কৰিছিলে? বাহিৰে আঘাত কৰিছে। এতিয়া আপোনালোকে মৈৰাবাৰী থানাত এজাহাৰ দিছে? এতিয়া পেচেণ্ট ক'ত আপোনালোকৰ? মৈৰাবাৰী হস্পিটেলত। ইয়াৰ পৰা ৰেফাৰ দিছে নেকি? নগাঁও ৰেফাৰ দিছে। অৱস্থা কি সংকটজনক নেকি? অৱস্থা বেয়া। আগতে কি সেইটো পাৰ্টিৰ লগত কাজিয়া আছিলে নেকি? অকণমান কাজিয়া আছিল। কিবা পৰিয়াল বৰ্গে কিবা কাজিয়া আছিল নেকি? কাজিয়া আছিল ন? কোনে কোনে মাৰপিট কৰিছিলে নামকেইটা আকৌ কৈ দিয়কচোন। শাহাদুল্লাহ, বৰদিল আৰু এইকেইজনে। এতিয়া আপোনালোকে কি বিচাৰে আৰু কি প্ৰশাসনক কি দাবী জনাব? আমি মানে এতিয়া ন্যায় দাবী বিচাৰিছোঁ যে সিহঁতক মানে এৰেষ্ট কৰি আনে আৰু যিটো আইনমত শাস্তি আছে সেইটো দিব লাগে। যিহেতু দেখা গৈছে আপোনালোকক অচি ছাৰৰ লগ দিছে, কি কৈছে ছাৰে আপোনালোক? ছাৰে কৈছে এতিয়া মানে যিটো মানে ব্যৱস্থা আছে সেইটো কৰিব, আইনী ব্যৱস্থা যি আছে ল'ব। আৰু আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ মানে বৰতাল দলৈগাঁও। বৰতাল দলৈগাঁও। কাজিয়াটো ক'ত হৈছিলে? মানে পশ্চিম বৰতাল দলৈগাঁও। পশ্চিম বৰতাল দলৈগাঁও। থানা মৈৰাবাৰী পৰে, জিলা মৰিগাঁও। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।